মোৰ নাম নিৰ্বাণ কলিতা। ঘটনাটো মানে মই এটা কোম্পানীত কাম কৰিছিলোঁ। তাতে মেনেজাৰৰ বিৰুদ্ধে কিবা এটা এটা মানে নিউজ ওলাইছিলে যে তেখেতে এজন কলিগছৰ লগত কিবা এটা বেয়া কাম কৰে। তো তেখেতৰ সেইটো নিউজটো পাই কিনে আমি অলপ কিবা এটা মানে প্ৰুফ টাইপত এটা ভিডিঅ' এটা বনাব লাগে, যিহেতুকে সেইটো বাবে আমি কেইজনমান ল'ৰা আছিলোঁ। তাৰে পিছত আমি সেইটো মেনেজাৰৰ ওপৰৰ মানুহক দেখাব লাগে যে ইমান বেয়া কাম চলি আছে কোম্পানীৰ ভিতৰত। সেইটোৰ বাবে আমি ভিডিঅ'টো কৰিলোঁ। সেইটো কেছ গ'ল। তাৰ পাছত মোক যোৱা পৰহি এজন ল'ৰাই, চাইদুল বুলি কয়, মোৰ লগৰে ল'ৰা, তেখেতে মোক ফোন কৰিছে যে কিবা এটা কথা ক'ব লাগে বুলি কৈ কিনে মোক তেখেতৰ বাটত ৰখিব দিছে আৰু ঘৰৰ কাষত। মই সেইদিনা ডিউটিত মোৰ লগৰ লগত যোৱা নাছিলোঁ, মই অকলে গৈছিলোঁ। তো মই সেইবাবে মই তাতে ৰখিলোঁ সিয়াৰ বাটত। ৰখাওঁতে এজন বেলেগ ল'ৰা মোৰ স্কুটিত বহিছে, কৈছে যে চৈদুল আগত দেখি আছে, তালৈ যাওঁ। তালৈ গ'লোঁ। যোৱাৰ পিছত মোৰ পিছেদি মেনেজাৰজন আহিলে, যাৰ বিৰুদ্ধে আমি এইটো কৰিছিলোঁ। তাৰপিছত তেখেতে আহিছে, আহি কিনে তেখেতে কৈছে যে মই পাৰ্চনেলি মোক কৈছে যে মই বোলে তেখেতক ব্লেকমেইল কৰিছোঁ, তেখেতৰ তাৰে পইচা খুজিছোঁ। তো সেইটো কওঁতে মই ক'লোঁ যে যদি কিবা পইচা এনেকুৱা খুজিছোঁ বা ব্লেকমেইল কৰিছোঁ, কিবাটো প্ৰুফ থাকিব ন, আজিকালি চব প্ৰুফ থাকে। তো সেনেকৈ কওঁতে তেখেতে মোক মাৰিলে, মুখত মাৰিলে। মাৰোঁতে মই অলপ দেখা নোপোৱা হৈ গ'লোঁ। তাৰপিছত মোৰ ফোনটো তেখেতে কাঢ়িলে। কাৰণতে মোৰ লগত যোনজন ল'ৰা বহি আহিছিলে, চিনি নাপাওঁ তেখেতক, তেখেতে ফোন কৰি 9-10জন মানুহ মাতিলে। এখন স্কৰ্পিঅ', বগা স্কৰ্পিঅ'ত 9-10জন ল'ৰা আহিলে, আহি কিনে মোক ঘেৰা কৰি ল'লে। তাৰপিছত মেনেজাৰে মোক ক'লে যে ভিতৰে কথা পাতিম বুলি। এখন টিঙৰ গেট আছে, মোক ভিতৰে লৈ যাব খুজিছে। মই ক'লোঁ যে নাই মই ইয়াতে কথা পাতিম, যি আছে মোক ইয়াতে কওক। সেনেকৈ ক'লোঁ। কোৱাৰ পিছত মোক ৰাউণ্ড হৈ কিনে তেখেতলোকে মোক মাৰিলে, কোনোবাই পিছেদি মাৰিলে।